ডিসেম্বৰ মাহ মানে বনভোজৰ বতৰ পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত পৰিলক্ষিত হৈছে বনভোজ প্ৰেমীৰ সমাগম ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ক্ষণিকৰ বাবে আঁতৰি পৰিয়াল বন্ধুবৰ্গৰ সৈতে লগে ভাগে এসাজ খোৱাৰ আয়োজনত ব্যস্ত বিভিন্নজন বনভোজ প্ৰেমীৰ সমাগমেৰে উদুৰি মুদুৰি হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন বনভোজস্থলী নাচি বাগি আনন্দত মতলীয়া বিভিন্ন প্ৰান্তৰ বনভোজ দলসমূহ গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিটো বনভোজস্থলী দেখা গৈছে আৰু বিশেষকৈ পিকনিকৰ হটস্পট ৰূপে বিবেচিত হোৱা কাজিৰঙাটো এতিয়া বনভোজ প্ৰেমী যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সেই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে হয় মাজত আৰু কেইটামান ক্ষণ তাৰ পাছতে মেলা নিমাগিব 2024 বৰ্ষই আৰু নতুন বছৰক আদৰিবৰ বাবে এইখিনি মুহূৰ্তত যদি চোৱা যায় কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত অভাৱনীয় ভিৰ দেখা পোৱা গৈছে আৰু নৃত্য গীতৰ মাজেৰে আচলতে এটা দিন উদযাপন কৰিছে সকলোৱে আৰু এই মুহূৰ্তত যদি চোৱা যায় বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ নয়নাভিৰাম যে পৰিৱেশ সেই পৰিৱেশৰ মাজতে আমি এই দৃশ্য এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আচলতে বিভিন্ন প্ৰান্তৰ যিসকল বনভোজকাৰী দল সেই দলৰ উপস্থিতিত এক প্ৰকাৰ প্ৰাণ পাই উঠিছে আৰু বিভিন্ন খাদ্য সম্ভাৰ নৃত্য গীতৰ মাজেৰে তেওঁলোকে এটা দিন ইয়াত উদযাপন কৰিছে আমি এটা কথা উল্লেখ কৰিব পাৰিম যে পুৰণিক বিদায় দি আচলতে নতুন বছৰক আদৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ আমি এটা কথা উল্লেখ কৰিব পাৰিম যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল বনভোজকাৰী দলে পুৱাতে আহি কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু মাজত আৰু কেইটামান ক্ষণ গতিকে পুৰণি বিদায় দি নতুন বছৰক আদৰিবৰ বাবে এইসকল বনভোজকাৰী দলে উদুলি মুদুলি পৰিৱেশৰ সূচনা কৰিছে 2024 বৰ্ষৰ শেষৰ এই সময়খিনিত আৰু নৱবৰ্ষৰ প্ৰথম সময়খিনিত কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত অভাৱনীয় ভিৰ দেখা পোৱা যায় আৰু এই মুহূৰ্তত ব্যতিক্ৰম নহয় কাজিৰঙা আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ যিসকল লোক ব্যস্ততাপূৰ্ণ সময়ৰ পৰা কিছু অৱসাদ উলিয়াই নৃত্য গীতৰ মাজেৰে তেওঁলোকে পৰিয়াল আত্মীয় স্বজন বন্ধুবৰ্গৰ সৈতে এটা দিন তেওঁলোকে উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু সকলোৰে আচলতে প্ৰতিটো বনভোজকাৰী দলৰ প্ৰতিটোৰে আশা আচলতে প্ৰতিটো দলৰে আশা যে 2025 বৰ্ষটো সকলোৰে বাবে হাঁহিৰ হওক সকলোৰে বাবে সুখৰ হওক আৰু এই মুহূৰ্তত এনেধৰণেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসকল বনভোজকাৰী দল সেই দলৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলঙৰ যি নামনিৰ হাতীপাথৰ বনভোজস্থলী এই হাতীপাথৰ বনভোজস্থলীতে এইসকল লোকে নৃত্য গীতৰ মাজেৰে আচলতে এক প্ৰকাৰ বিলীন হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ কিন্তু গীতৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম কাৰ্বি পাহাৰৰ নামনিৰ মনোমোহা পৰিৱেশৰ মাজত লগে ভাগে এসাঁজ খাই উৎসাহ উদ্দীপনাবোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কৰিছে সকলোৱে আৰু এই মুহূৰ্তত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম তাৰ কেনেকুৱা অনুভৱ কি ক'ব বিচাৰিব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ আমি এই কাজিৰঙাত বিপুল আপোনাৰ বহুত মানুহ আছে আৰু আহি আমাৰ বিৰাট ভাল লাগিল আমাৰ ষ্টুডেণ্টখিনিও ভাল পালে আৰু এতিয়া আপোনাৰ পিকনিকৰ বতৰে আৰু আমি এই প্ৰথম পিকনিক আহিলোঁ আৰু যাম আমি আৰু এই বতৰত পিকনিক খাই বহুত ভাল লাগিল আমাৰ আৰু এই জেগাটুকু বেছিকৈ ধুনীয়া লাগিলে আৰু কহৰাত আমি আহি আৰু আমাৰ ৰাষ্ট্ৰীয় উদ্যান যিহেতুকে অসমৰ গৌৰৱ এশিঙীয়া গড় ইয়াতে থাকে তো আমি ইয়ালৈ আহি পেলাই নতুনকৈ আনন্দিত আৰু সুখী নতুন বছৰ আহি আছে নতুন বছৰত কি আশা নতুন বছৰত আমি সকলোৰে সুখ শান্তি বিচাৰিছোঁ আৰু সকলোৰে যেন আনন্দময় থাকক আৰু মনৰ কামনাবিলাক পূৰ্ণ হওক আৰু অশুভ শক্তি যিবিলাক বেয়া শক্তি সেইবিলাক নামাৰ যাওক এইবিলাক নোহোৱা হওক আৰু সকলোৱে যেন আনন্দময়কৈ সুখেৰে জীৱন যাপন থাকক নিশ্চয়কৈ কেনেকুৱা লাগিছে অনুভৱ কি বহুত ভাল লাগিছে আমি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ তেওঁলোকে মানে আহোঁতে কাজিৰঙাৰ বিভিন্ন ধৰণৰ জন্তুৰ বিষয়ে চালে আৰু কাজিৰঙাৰ ভিউ পইণ্টৰ পৰা তেওঁলোকে মেগনিফাইং গ্লাছৰ যোগেদি কাজিৰঙাখন চালে তাৰপিছত আমি ইয়াত আহি পিনে এটা বনভোজৰ আয়োজন কৰিলোঁ
মই পৰিৱেশৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক নতুন বছৰৰ মানে কাৰণে আগুৱাই নিব বিচাৰোঁ। আৰু এয়া কাজিৰঙাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ মনোজপ্ৰতিম শইকীয়াৰ জৰিয়তে। এনেদৰে সকলোৱে নাচি বাগি ফূৰ্তি কৰি পিকনিক স্থলীসমূহত নিজৰ সময় পাৰ কৰিছে। যিহেতু 2024 বৰ্ষৰ বিদায়ক্ষণ আৰু বিদায়ক্ষণত এনেদৰে নতুনক আদৰাৰ প্ৰস্তুতি আৰু বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ।